ভালদৰে তেওঁলোকে বুজি উঠিব পাৰে, তেওঁলোকে বোধগম্য হ'ব পাৰে। আৰু তাৰ কাৰণে আমি এই শোভাযাত্ৰা সঁচাকৈয়ে বৰ্ণিল সাংস্কৃতিক সমতল আৰু এই বৰ্ণিল সাংস্কৃতিক সমতলে বিশেষ বাৰ্তা বহন কৰা এটা প্ৰয়াস কৰিছে। নৱম বিশ্ববিদ্যালয় সপ্তাহৰ আজি পঞ্চমটো দিন। আজি আমি বিশ্ববিদ্যালয় পৰিয়ালৰ সকলোৱে মিলি এক সাংস্কৃতিক শোভাযাত্ৰা আমি উলিয়াইছোঁ, আপোনালোকে দেখিছে। আৰু মই কৈছোঁৱে যে ইয়াত আমি এক শান্তি সম্প্ৰীতি সমন্বয়ৰ বাৰ্তা সমাজখনলৈ আমি প্ৰেৰণ কৰিব খুজিছোঁ। এইকেইদিন আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বিভাগত, খেলা ধূলাই হওক, সংগীতেই হওক বা সাহিত্যই হওক, সকলো বিভাগত তেওঁলোকে অংশগ্ৰহণ কৰিছে, নিজৰ নিজৰ পাৰদৰ্শিতাখিনি দেখুৱাইছে, প্ৰতিভাক তেওঁলোকে প্ৰকাশ কৰিছে। আমি খুব সুখী হৈছোঁ, কাৰণ শিক্ষাৰ এটা অংশ এই সাংস্কৃতিক দিশেই হওক বা সাহিত্যই হওক, খেলা ধূলাই হওক বা সংগীতেই হওক। আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ, আমাৰ বিশ্ববিদ্যালয়ত তেনে বহু প্ৰতিভাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে। আৰু আজি আপোনালোকে দেখিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই শোভাযাত্ৰাত একোটা বিষয়বস্তু লৈ তেওঁলোকে থিম হিচাপে লৈ ইয়াত অংশগ্ৰহণ কৰিছে। সেই থিম আমাৰ অসমীয়া সমাজ জীৱনৰ যি বৰ্তমান পৰিস্থিতি বা আগৰ গাঁৱলীয়া পৰিৱেশেই হওক বা আমাৰ এনভাইৰনমেণ্টৰ পৰিৱেশৰ ওপৰতেই হওক, আৰু লগতে যিখিনি আমাৰ প্ৰয়োজনীয় সেই প্ৰয়োজনীয় তেওঁলোকৰ জ্ঞান ধাৰণাক লৈ পিনে তেওঁলোকে সেই তেওঁলোকৰ জ্ঞান ধাৰণাৰ দ্বাৰা সেই বিষয়বস্তু প্ৰকাশ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। আৰু নৱপ্ৰজন্মৰ এই যিটো খুব তেওঁলোকে উৎসাহেৰে এইখিনি তেওঁলোকে অংশগ্ৰহণ কৰিছে, সেইটো সঁচাকৈ আমাৰ সমাজৰ কাৰণে এক ধনাত্মক এক বাৰ্তা প্ৰেৰণ কৰিব বুলি ভাবিছোঁ। মই আপোনালোক আটাইলৈকে নমস্কাৰ জনাইছোঁ। ইতিমধ্যে আমাৰ প্ৰতিষ্ঠান ইয়াসৰ সভানেত্ৰীয়ে সকলো কথা বিৱৰি কৈছে। প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত সেৱা আজি আগবঢ়াইছোঁ। প্ৰভুৰ ইচ্ছা আছিলে যে মানুহৰ সমাজ জীৱনলৈকে শান্তিৰ বাৰ্তা কঢ়িয়াই নিয়ক। আজিৰ এই যে সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰাৰ মূল উদ্দেশ্য হৈছে সংস্কৃতি বুলি ক'লে আপোনালোকে নিশ্চয় জানে, ই এটা অন্তৰৰ অনুভূতি। আৰু সংস্কৃতিয়ে মানুহক জীৱন নিৰ্বাহ কৰাৰ কাৰণে এটা সুন্দৰ পথ দেখুৱায়। আৰু আমাৰ বিশ্ববিদ্যালয় আৰু আশ্ৰমৰ যি মূল লক্ষ্য, মূল উদ্দেশ্য আৰু মূল নীতি, সেয়া হৈছে সকলো ধৰ্মৰ মানুহে তাত
সাংস্কৃতিক চেতনা সম্পন্ন হোৱাৰ কাৰণে আৰু মানুহমুখী চিন্তাৰ উৎকৰ্ষ সাধনৰ কাৰণে তাত বিশেষ ধৰণে ধৰ্মীয় চিন্তা আৰু বিশ্ববিদ্যালয়ত বৌদ্ধিক চিন্তাক আগবঢ়াই নিয়াৰ কাম কৰিব পাৰে। গতিকে আমি আশা কৰিম আজিৰ এই ব্যৱস্থা বা আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ মাজেৰে সমাজ জীৱন সুন্দৰ হওক, সমাজ জীৱনৰ সংস্কাৰপূৰ্ণ হওক, সমাজ জীৱনত একতাৰ যি সমস্যা নতুবা একতাৰ যি বাণী, এই বাণী সকলো দিশলৈকে প্ৰসাৰিত হওক, সেয়াই আমাৰ উদ্দেশ্য আজি।